নমস্কাৰ বন্ধু-বান্ধৱীসকল, ভিজ্ঞাচি গড ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, আমি যেতিয়া এখন ছাগলী ফাৰ্ম খোলোঁ তেতিয়া আমি ছাগলীখিনিক খুব সুন্দৰকৈ প্ৰতিপালন কৰোঁ, কিন্তু তাৰ পিছতো আমি কিছুমান লছৰ সন্মুখীন হ'ব লাগে, কাৰণ আমি অজানিতে কিছুমান সৰু সৰু ভুল কৰোঁ। আৰু সেই ভুলবোৰ যাতে আগলৈ নহওক আৰু সুন্দৰকৈ আপোনালোকে ফাৰ্মখন চলাই নিব পাৰে, তাৰে ওপৰত এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই থ'ব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। বন্ধু-বান্ধৱীসকল, আমি ছাগলী ফাৰ্মত সফল হ'বলৈ হ'লে আৰু অধিক লাভ ল'বলৈ হ'লে আমি প্ৰতিটো কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, নহ'লে আমাৰ এটা সৰু ভুলৰ বাবে আমাৰ ফাৰ্মত লষ্ট হ'ব পাৰে। তাৰে ভিতৰত এটা ভুল বহুতেই কৰে আৰু সেইটো অজানিতে হৈ যায়। সেইটো হৈছে আমাৰ ফাৰ্মলৈ যিখিনি নতুন পোৱালি আহে বা জন্ম হয়, আমি সেই পোৱালিখিনিক ভালকৈ আমি ডাঙৰ দীঘল কৰিব নোৱাৰোঁ। সেইখিনি কম বয়সতে মৃত্যুৰ মুখত পৰে, আৰু যিখিনি পোৱালি জন্ম হোৱাৰ পিছত মৃত্যুৰ মুখত পৰে সেইটো কেনেকৈ বচাব লাগে সেই পোৱালিখিনি, সেই বিষয়ে মোৰ চেনেলত ভিডিঅ' দিয়া আছে। সেই লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। যিসকলে চোৱা নাই সেই ভিডিঅ'টো চাব পাৰিব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম যিখিনি পোৱালি জন্মৰ আগতেই মাকৰ পেটতে মৰি যায় বা বিনাশ কৰা বুলি কয়, মানে কেতিয়াবা মৰা পোৱালি জন্ম দিয়ে বা পেটতে পোৱালিবোৰ মৰি যায়, সেইবোৰ কিহৰ কাৰণে হয় আৰু আমি সেইখিনি নমৰাকৈ কেনেকৈ ৰাখিব পাৰিম সেই বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকক ধুনীয়াকৈ বুজাই দিম। তেনেকৈ যদি আপোনালোকে কৰে তেতিয়া তেনেকুৱা নহয়, আৰু তেতিয়া আপোনালোকে ফাৰ্মখনত ভালকৈ লাভ ল'ব পাৰিব। কাৰণ এই বিষয়টোৰ ওপৰত মোক বহুতে কমেণ্ট কৰি সুধিছিলে যে পোৱালিবোৰ বিনাশ কিয় হয় বা পোৱালিবোৰ পেটতে কিয় মৰি যায়। গতিকে আজি ভিডিঅ'টো সেই বিষয়তে বনাইছোঁ। বন্ধু-বান্ধৱীসকল, মাকৰ পেটতে পোৱালি মৰি যোৱা বা বিনাশ কৰা, অৰ্থাৎ সময় নহওঁতেই মাকে পোৱালিকেইটা জন্ম দিয়া আৰু সেই পোৱালিকেইটা মৰি যায়, ইয়াৰ কাৰণ কেইবাটাও আছে। যেনে আমি যদি ছাগলজনীক ভালকৈ যেতিয়া খাদ্য পাতি নিদিওঁ, যেতিয়া ছাগলজনী গাভিনী হৈ থাকে তেতিয়া আমি ছাগলজনীক সময়মতে পেলুৰ মেডিচিন খুৱাব লাগিব, লিভাৰ খুৱাব লাগিব, আৰু ছাগলজনীক ভালকৈ খাদ্যৰ যোগান ধৰিব লাগিব। এতিয়া যেতিয়া মাকৰ পেটত সেই পোৱালিকেইটা থাকিব তেতিয়া মাকে যিখিনি আহাৰ খায় সেইখিনি মাকেও ল'ব লাগিব, আৰু সেই মাকৰ পৰা পোৱালিকেইটালৈও দিয়ে, তেতিয়াহে পোৱালিকেইটা ডাঙৰ হ'ব মাকৰ পেটত। গতিকে আমি যদি ছাগলজনীক যদি ভালকৈ খাদ্য যোগান নধৰোঁ, দানা পানী নিদিওঁ, পেলুৰ মেডিচিন যদি সময়মতে নকৰোঁ, তেতিয়া ছাগলজনী দুৰ্বল হৈ যাব, আৰু ছাগলজনী দুৰ্বল হৈ যোৱা মানে ছাগলজনীয়ে যিকেইটা পোৱালি আছে সেই পোৱালিকেইটাকো খাদ্য যোগান ধৰিব নোৱাৰিব, আৰু তাৰ ফলত সেই পোৱালিকেইটা পেটতে মৰি যাব, তাৰপিছত জন্ম দিব, বা সময় নহওঁতেই পোৱালিকেইটা মাকে জন্ম দি দিয়ে, আৰু দিয়াৰ পিছত পোৱালিকেইটা কিছু সময় পিছতে মৰি যায়। সেইবোৰৰ নোম চোম নাথাকে, একদম আপুনি দেখা পাব সেই পোৱালিবোৰৰ নোম নাথাকিব, বা নোম অকণ অকণ থাকিলেও জন্ম হোৱাৰ পিছতে সেই পোৱালিকেইটা মৰি থাকে। আৰু এটা কাৰণ হৈছে সেই ছাগলীখিনি আপুনি য'ত ৰাখিছে, মানে য'ত আপুনি ৰাতি বান্ধে, সেই জেগাখিনি যদি সমান নহয়, অসমান হয়, ধৰি লওক আপুনি কিবা চাংঘৰত ৰাখিছে ছাগলীখিনি, তেতিয়া যদি সেই চাংখন ওখ চাপৰ হয় বা শুওঁতে কষ্ট পায়, কিবা ইটা চিটা আপুনি পাৰি থয় সমান নহয়, তাত যেতিয়া ছাগলীজনী ৰাতি শুওঁতে কষ্ট পায়, তেতিয়াও সেই ছাগলী পোৱালিবোৰ কম বয়সতে জন্ম দিব পাৰে বা মৃত্যুৰ মুখত পৰিব পাৰে। গতিকে আমি যিখিনি জেগাত ছাগলীখিনি ৰাতি ৰাখোঁ সেই জেগাখিনি সমান হ'ব লাগে। আৰু এটা কাৰণ আছে, সেইটো হৈছে যেতিয়া গাভিনী হয় ছাগলীখিনি, সেই গাভিনী ছাগলীখিনিক বেছি দৌৰিব দিব নালাগে। মানে আপুনি ধৰক বেছি জোৰকৈ টানা ধোঁৱা কৰিব নালাগে, বা ওপৰলৈ যেনেকৈ আমি চাংঘৰ যদি বনাই ৰাখোঁ তাত আমি ষ্টেপটোত যেতিয়া উঠাওঁ, যেতিয়া ধৰি লওক ছাগলজনী গাভিনী 4 মাহমান হৈ গৈছে বা 3 মাহ পাৰ হৈ গৈছে, তেতিয়া আমি বেছিকৈ উঠা নমা কৰিবলৈ দিব নালাগে। আমি খুব ধুনীয়াকৈ তলতে ৰাখিব লাগে, বা ওপৰত যদি ৰাখিছে আপুনি ওপৰতে খাদ্য যোগান ধৰক। যদি বেছিকৈ উঠা নমা কৰি থাকে তেতিয়াও এনে হ'ব পাৰে। গতিকে প্ৰতিটো কথাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। আৰু এটা কথা মন কৰিব, যেতিয়া আমাৰ ছাগলজনী গাভিনী হৈ থাকে তেতিয়া আমি ছাগলজনীক বেছিকৈ ঘাঁহ পানী দিব লাগিব, আৰু সময়মতে দানা দিব লাগিব। আৰু এনেই আপুনি ধৰক গাভিনী নহওঁতে ছাগলজনীক যিমানখিনি দানা দিয়ে, গাভিনী হৈ থাকিলে কিন্তু দানাৰ পৰিমাণটো অকণ বঢ়াব লাগিব। যদি আপুনি এনেই যদি 300 গ্ৰাম দানা দিছে ডেইলি, তেতিয়া কিন্তু আপুনি 400 গ্ৰাম কৰিব লাগিব। মানে পোৱালি পেটত ডাঙৰ হৈ আহিব, তেতিয়া লগে লগে আপুনি দানাৰ পৰিমাণ, ঘাঁহৰ পৰিমাণো বঢ়াব লাগিব, কাৰণ মাকে খোৱাখিনি পোৱালিকো দিব আৰু মাকে নিজেও ল'ব। তেতিয়া মাকো সবল হৈ থাকিব, পোৱালিও সবল হৈ থাকিব, আৰু এটা সুস্থ সবল পোৱালি ছাগলজনীয়ে জন্ম দিব পাৰিব। আৰু এটা মূল কাৰণ হৈছে এনেকুৱা হোৱা, যদি আপুনি ছাগলীখিনি য'ত বান্ধে বা ৰাখে তাত যদি
কোনোবা ছাগলীয়ে খোচা বিন্ধা কৰে, ধৰি লওক আমাৰ 4জনী ছাগলী আছে, তাৰ ভিতৰত কোনোবাজনী ছাগলীয়ে ইজনীয়ে সিজনীক খোচে, তেতিয়া সেইখিনি ছাগলী যদি আপুনি একেলগে ৰাখে আৰু সেই ৰাতি আপুনি নেদেখাতে বা অজানিতে যদি সেই ছাগলীজনীয়ে মানে গাভিনী ছাগলীজনীক যদি পেটত খোচ মাৰি দিয়ে, তেতিয়াও সেই পোৱালি বিনাশ কৰিব পাৰে, মানে সময় নহওঁতেই জন্ম হ'ব পাৰে। গতিকে সদায় এটা কথা লক্ষ্য ৰাখিব, যাতে সেই গাভিনী ছাগলীজনীক কোনো কষ্ট দিব নোৱাৰে, কোনো ছাগলীয়ে খুচিব নোৱাৰে। গতিকে বন্ধুসকল, এই সৰু সৰু কথাবোৰৰ প্ৰতি মন কৰিব, তেতিয়া আমি ফাৰ্মত অধিক লাভ ল'ব পাৰিম। আৰু এনেকুৱা বহুতো কাৰণ আছে ফাৰ্মত লষ্ট হোৱাৰ, সেই বিষয়ে আমি পাৰ্ট 2ত জানিম। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই থ'ব, তেতিয়া পাৰ্ট 2 দিলে আপোনালোকে খুব সোনকালে পাব। আজিৰ ভিডিঅ'টো ইমানে সামৰিছোঁ। জয় আই অসম, নমস্কাৰ।